আজি বহুদিন হ'ল তোমাৰ ফটোখন চাই চাই নিজেই নিজৰ লগত কথা পতা নাই। যিদিনাখন মই মোবাইলটো খুচৰি তোমাৰ ফটোকপি চাওঁ, সেইখিনি মুহূৰ্তত মই নষ্টালজিক হৈ পৰোঁ। মোৰ চকু চলচলীয়া হৈ দুগালেৰে বিয়পি আহে লুপ্ত সেই অশ্ৰুবোৰ। তোমাৰ ফটোৰ লগত মই কথা পাতোঁতে মোৰ এনে অনুভৱ হয় তুমি যেন মোৰ কাষতহে বহি আছা বাস্তৱত, আৰু মোৰ চকুলৈ চাই চাই হাঁহি আছা। তোমাৰ চকুযোৰলৈ চাই চাই বিলীন হৈ নিজকে পাহৰি যাওঁ। গোটেইখন মাথো তুমি তুমি লাগে। মনত পৰে কেতিয়াবা তোমাৰ কথাবোৰ, সেই যে মিঠা মিঠা লগা গালিবোৰ, কথাই কথাত ঘনে প্ৰতি লগা কাজিয়াবোৰ। কেতিয়াবা যে কণমানি মাইনাক মতা দি মগুটো শুন বুলি মাতিছিলা। সেই মাতষাৰ শুনিবলৈ মই যে কত কি কৰিছিলোঁ। আজি কিন্তু এইবোৰ সকলো নষ্টালজিক হৈ মোবাইল ডিভাইচত মাথো মেছেজ হৈ ৰেকৰ্ড হৈ গ'ল। তোমাক মই ওচৰৰ পৰা দেখা নাই, বাস্তৱত লগ পোৱা নাই, তথাপি মোৰ প্ৰতিটো মুহূৰ্ততেই তোমাক কাষত পোৱাৰ দৰে অনুভৱ হয়। এতিয়া মাথো তোমাৰ একপি ফটোই মোৰ জীয়াই থকাৰ বাসনা। তোমাৰ ফটোতেই মোৰ জীৱন নিহিত। আই লাভ ইউ। কবি পংকজ কুমাৰ দাস, আবৃত্তিকাৰ বাস্তৱ।